কুলিকেটিকে বিনাব আকৌ বহাগ আহি পাব। হয়, বহাগলৈ মাত্ৰ কেইটামান দিন বাকী আছে। আহি পাবহি আমাৰ হেঁপাহৰ বহাগ। গতিকে সকলোৱে এতিয়া ব্যস্ত বহাগক আদৰিবৰ বাবে। আকাশগোষ্ঠী মাণিকপুৰৰ উদ্যোগত এইবাৰো বিগত বছৰৰ দৰে 11 মাৰ্চৰ পৰা অহা 22 মাৰ্চলৈ মাণিকপুৰ লক্ষ্মী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰিব তেওঁলোকে দ্বাদশ বাৰ্ষিক বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা। উল্লেখযোগ্য যে আকাশগোষ্ঠী হৈছে বঙাইগাঁও জিলাৰ মাণিকপুৰত থকা এক বিশেষ সাংস্কৃতিক অনুষ্ঠান, যিটো অনুষ্ঠানেই বিভিন্ন সময়ত মাণিকপুৰ বৃহত্তৰ অঞ্চলটোৰ পৰা এক বিশেষ সাংস্কৃতিক মঞ্চৰ সৃষ্টি কৰি আহিছে, য'ত তেওঁলোকে অভিনয় তথা নৃত্যৰ প্ৰশিক্ষণ দি এক বিশেষ পৰিৱেশৰ সৃষ্টি কৰিছে বৃহত্তৰ মাণিকপুৰ অঞ্চলটোত। বিভিন্ন প্ৰান্তৰত তেওঁলোকে নাট আৰু নৃত্য পৰিৱেশন কৰি সুনাম অৰ্জন কৰিবৰ কাৰণে সক্ষম হৈছে আকাশগোষ্ঠীয়ে। আৰু এই বছৰ তেওঁলোকে অহা 11 মাৰ্চৰ পৰা 22 মাৰ্চলৈ অৰ্থাৎ তেওঁলোকে দ্বাদশ বাৰ্ষিক বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ আয়োজন কৰিছে। নমস্কাৰ, মই মনুকন গগৈ। এইখিনিতে আপোনালোকক এটা খবৰ দিব বিচাৰিছো যে অহা 11 মাৰ্চৰ পৰা 22 মাৰ্চলৈ আকাশগোষ্ঠীৰ দ্বাৰা মাণিকপুৰত অনুষ্ঠিত হ'ব লগা বিহু নাচ আৰু ঢোলবাদন কৰ্মশালাখনিত মই উপস্থিত থাকিম। আশা কৰিছো মাণিকপুৰবাসী ৰাইজে সম্পূৰ্ণ সহায় সহযোগিতা কৰিব। ধন্যবাদ, সকলোকে লগ পাম। আৰু অহা 11 মাৰ্চৰ পৰা 22 মাৰ্চলৈ আকাশগোষ্ঠীৰ উদ্যোগত হ'বলগীয়া দ্বাদশ বাৰ্ষিক বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাখনিত মুখ্য প্ৰশিক্ষক ৰূপে উপস্থিত থাকিব DY বিহুৰাণী 2024 খ্যাত তথা অসম কৌৰী দ্বিতীয় শ্ৰেষ্ঠ 2024 মুনুকন গগৈ ধেমাজিৰ পৰা। লগতে উপস্থিত থাকিব গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত বঙাইগাঁও জিলাৰ মাষ্টাৰ ট্ৰেইনাৰ বিধান কুমাৰ দেউৰী, তেওঁ হৈছে মৰিগাঁৱৰ। লগতে উপস্থিত থাকিব অভয়াপুৰীৰ জ্যেষ্ঠ বিহুৱা তথা ৱৰ্ল্ড ৰেকৰ্ডত অংশগ্ৰহণকাৰী ৰথিন বৰ্মন। লগতে উপস্থিত থাকিব সৰভোগৰ বিশিষ্ট বিহুৱা তথা ৱৰ্ল্ড ৰেকৰ্ডত অংশগ্ৰহণকাৰী ৰঞ্জিত দাস। লগতে উপস্থিত থাকিব মাণিকপুৰৰ বিশিষ্ট জ্যেষ্ঠ বিহুৱা নৱজ্যোতি ৰায়। উপস্থিত থাকিব সহকাৰী প্ৰশিক্ষাৰূপে বিশিষ্ট বিহুৱা তথা গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অংশগ্ৰহণ কৰা বৰপেটা জিলাৰ মাষ্টাৰ ট্ৰেইনাৰ হীৰক তালুকদাৰ। লগতে উপস্থিত থাকিব বিহুৱা তথা ৱৰ্ল্ড ৰেকৰ্ডত অংশগ্ৰহণকাৰী জিন্তুমণি ৰায়, বিহুৱতী তথা ৱৰ্ল্ড ৰেকৰ্ডত অংশগ্ৰহণকাৰী ধৃতিস্মিতা ৰায়, বিহুৱতী তথা ৱৰ্ল্ড ৰেকৰ্ডত অংশগ্ৰহণকাৰী মাইনু দাস, ৱৰ্ল্ড ৰেকৰ্ডত অংশগ্ৰহণকাৰী বিহুৱতী নৱনীতা ৰায়। উপস্থিত থাকিব বিহুৱতী অনুষ্কা দাস। উপস্থিত থাকিব ৱৰ্ল্ড ৰেকৰ্ডত অংশগ্ৰহণকাৰী বিহুৱতী প্ৰেৰণা দাস। আৰু এই বিশেষ কৰ্মশালাখনি 5 বছৰৰ পৰা সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব। লগতে কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰতিজন শিক্ষাৰ্থীকে চাৰ্টিফিকেট প্ৰদান কৰা হ'ব। আৰু বিগত বছৰটো এনেদৰেই আকাশগোষ্ঠীৰ উদ্যোগত তেওঁলোকে চাৰ্টিফিকেট প্ৰদান কৰিছিলে আৰু এই বছৰো তেওঁলোকে প্ৰতিগৰাকী শিক্ষাৰ্থীকে একোখনকৈ চাৰ্টিফিকেট প্ৰদান কৰিব। লগতে জনাইছে তেওঁলোকে যে কৰ্মশালাৰ শিক্ষাৰ্থীসকলৰ মাজত এখনি সৰু বিহুৱতী আৰু বৰ বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব আৰু প্ৰতিটো শাখাতে 3টাকৈ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বঁটা প্ৰদান কৰা হ'ব। আৰু আগ্ৰহীসকলে মাণিকপুৰত থকা মানক এণ্টাৰপ্ৰাইজৰ লগত যোগাযোগ কৰিব পাৰে, নতুবা আপোনালোকে স্ক্ৰীণত দেখা পোৱা সেই বিশেষ নম্বৰ দুটাতো যোগাযোগ কৰিব পাৰে। মনত ৰাখিব, আকাশগোষ্ঠীৰ উদ্যোগত হ'বলগীয়া এই বিশেষ বিহু নাচ কৰ্মশালাখনি অহা 11 মাৰ্চৰ পৰা 22 মাৰ্চলৈ হ'ব আৰু মাণিকপুৰ লক্ষ্মী মন্দিৰ প্ৰাংগণ অনুষ্ঠিত হ'ব এই বিশেষ বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা।